অহা 8 তাৰিখে ভোলাগুৰি চাহ বাগিচাত প্ৰায় 800 বিঘা মাটি খামৰি শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কনকলতাৰ দৰে সাহসী মহিয়সী নাৰী এগৰাকীক, শ্বহীদ এগৰাকীক আমি কৃতজ্ঞ অসমীয়া জাতিয়ে আকৌ এবাৰ আমাৰ শ্ৰদ্ধা নিবেদন কৰিম। এই বিশ্ববিদ্যালয়খন ডিপ টেক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, কোৱান্টাম ফিজিক্স এই ধৰণৰ ছাবজেক্টক লৈ আমি গঢ়ি তুলিব খুজিছো। এই বিশ্ববিদ্যালয়খনৰ লগত পৃথিৱীৰ এখন উন্নত মানৰ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ টাই আপ বা একাডেমিক কলাবৰেশ্যন থাকিব। তাৰ কামো ইতিমধ্যে আমি আৰম্ভ কৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পিছত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ বিদ্যায়তনিক যুগৰ এটা মাইলৰ খুঁটাত পৰিণত হ'ব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজক আৰু অসমবাসী ৰাইজক এই অনুষ্ঠানত যোগদান কৰিবলৈ মই আহ্বান জনাইছো। যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত গহপুৰৰ সভাসমূহত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কথা কৈছিলো। আজি সেই প্ৰতিশ্ৰুতি পালনৰ সময় আহি পৰিল। মই নিজকে গৌৰৱী অনুভৱ কৰিছো।